নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 জুলাই। আজিৰ সন্ধিয়াৰ 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ একেলগে লৈ আহিছো। এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ। বিজেপি নেতা কৰ্মীসকলে যি উদ্দেশ্যে বিজেপিলৈ আহিছিল তাত অটল থাকক। পদবী নহয়, দলটোহে ডাঙৰ, দলৰ বাবে নিস্বাৰ্থ কাম কৰিবলৈ শিকক। কোনে এইদৰে মন্তব্য কৰিছে লৈ অহাৰ চেষ্টা কৰিছো সবিশেষ। বিজেপিক দেহৰ শিৰাই শিৰাই সোমোৱাই লওক সকলোৱে। বিজেপিত থাকি কিবা এটা পাবই লাগিব বুলি কথা নাই। দেশৰ সেৱা কৰক, পোৱা নোপোৱাৰ বেদনা দূৰত ৰাখক, স্বাৰ্থৰ কথা চিন্তা নকৰিব। কিছুমানে কয় দল টানিলো আমি, মাগুৰ খালে বেলেগে, আমাৰ মাগুৰ খোৱাৰ সপোনেই নাছিল। আমি বিজেপি দলটোক আমাৰ দেহৰ শিৰাই শিৰাই সোমোৱাই লৈছো। সেৱাই সংগঠন এয়া কেৱল ভাষণ নহয়, হাতে কামে কৰি দেখুৱাৰ সময়। সেৱাই সংগঠন এয়া কেৱল ভাষণ নহয়, হাতে কামে কৰি দেখুৱাৰ সময়। বিজেপি নেতা কৰ্মীলৈ সাংসদ দিলীপ শইকীয়াৰ এক বিশেষ আহ্বান। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো আপোনালোকৰ বাবে অত্যন্ত জৰুৰী, কিয়নো বাজেট দাখিলৰ পূৰ্বে এবাৰ দুই কিংমেকাৰে অংক মিলাইছে। কি আছে এইবাৰ বাজেট 2024ত? এবাৰ অংকত পৰি গৈছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু। ইফালে বৰকৈ চিন্তাত পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কি আছে 2024ৰ বাজেটত? অংকত এবাৰ পৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু। মোদী চৰকাৰ এতিয়া চিন্তাত পৰিছে। আমি জনাই আছো বিশেষ খবৰ চলি আছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ কোটি কোটি দাবীৰ জটিল অংক। এবাৰ বাজেট দাখিলৰ পূৰ্বে অংকত বহিছে আৰু এইফালে নৰেন্দ্ৰ মোদী চৰকাৰ চিন্তাত পৰিছে। বিমূৰত পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মিত্ৰ শক্তিৰ পৰা বিলিয়ন ডলাৰৰ ব্যয়ৰ দাবীৰ সন্মুখীন হৈছে বিজেপি। মিত্ৰ শক্তিৰ পৰা বিলিয়ন ডলাৰৰ ব্যয়ৰ দাবীৰ সন্মুখীন বিজেপি চৰকাৰ। টিডিপিয়ে দক্ষিণৰ ৰাজ্য অন্ধ্ৰপ্ৰদেশৰ বাবে 1200 কোটিৰো অধিক দাবী কৰিছে। এই বছৰ ৰাষ্ট্ৰীয় বাজেটত পৰিশোধ কৰিব লাগিব ইয়াৰে অধিক অংশ। ইফালে বিহাৰৰ বাবে 360 কোটি সাহায্য বিচাৰিছে নীতিশ কুমাৰে। বিমূৰত পৰিছে এইবাৰ নৰেন্দ্ৰ মোদী। ইফালে বিহাৰৰ বাবে 360 কোটি সাহায্য বিচাৰিছে নীতিশ কুমাৰে। মিত্ৰজোঁটক সুখী কৰিবলৈ মোকলাই দিব নেকি 1 লাখ কোটি টকা? তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। কেনেকৈ সাজু কৰা হৈছে এইবাৰৰ বাজেট, তাক লৈ জল্পনা কল্পনা আৰম্ভ হৈছে। কি থাকিব বাকী ৰাজ্যবোৰৰ বাবে, কি থাকিব অসম আৰু উত্তৰ পূবৰ বাবে, তাক লৈ আৰম্ভ হৈছে চৰ্চাৰ। ব্লুমবাৰ্গৰ জৰীপত অৰ্থনীতিবিদসকলে কৰিছে উদ্বেগজনক ভৱিষ্যতবাণী। মাৰ্চ 2025ৰ ভিতৰত ঘৰুৱা উৎপাদনৰ 5.1% ঘাটি হ'ব পাৰে ৰাজকোষৰ। ইফালে বাজেট দাখিলৰ পূৰ্বে NDA চৰকাৰৰ পৰা 1 লাখ কোটিৰো অধিক দাবী কৰিছে দুই কিংমেকাৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে। দাবী নামানিলে বিপদ নিশ্চিত। বিজেপি আটাইতকৈ জৰুৰী খবৰ, টিডিপিয়ে দক্ষিণৰ ৰাজ্য অন্ধ্ৰপ্ৰদেশৰ বাবে 1200 কোটিৰো অধিক দাবী কৰিছে। অন্ধ্ৰপ্ৰদেশত শোধনাগাৰ আৰু পেট্ৰকেমিকেল হাব নিৰ্মাণ কৰিব চন্দ্ৰবাবু নাইডুৱে। ইফালে বিহাৰৰ বাবে 360 কোটি সাহায্য বিচাৰিছে নীতিশ কুমাৰে। বিহাৰৰ বাবে 9টা নতুন বিমানবন্দৰ দাবী কৰিছে নীতিশ কুমাৰে। ৰাজনৈতিক ডাঙৰ খবৰ জনাইছো, 4টা মেট্ৰ লাইন, 7খন মেডিকেল কলেজৰ দাবী কৰিছে। 20,000 কোটি টকাৰ থাৰ্মেল পাৱাৰ প্লেণ্ট লাগে এবাৰ নীতিশ কুমাৰক। ইফালে 20,000 কিলোমিটাৰ পথ মেৰামতিৰ বাবে লাগে পৃথক পুঁজি। নীতিশ নাইডুক ৰাখিবলৈ বিজেপিয়ে মানি ল'ব নেকি এই দাবীসমূহ? তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰা হৈছে, কিয়নো 23 তাৰিখে দাখিল কৰিবলগীয়া বাজেটক লৈ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ এতিয়া ৰাজনৈতিক খেল, ৰাজনৈতিক মহাৰণ আৰম্ভ হৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো দেশৰ ৰেল বিভাগত হৈছে কি? দেশত পুনৰ আন এক ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। এবাৰ 12টাকৈ ডবা লাইনচ্যুত হৈ বাগৰি পৰিছে। আমি জনাই আছো কিছু মুহূৰ্তৰ পূৰ্বৰ এটা ব্ৰেকিং নিউজ। দেশত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। বাগৰি পৰিছে ডিব্ৰুগড় অভিমুখী ৰেল। ডিব্ৰুগড় অভিমুখী ৰেল বাগৰি পৰিছে। চণ্ডীগড়ৰ পৰা ডিব্ৰুগড়লৈ আহি আছিল সেই ৰেলখন।
বাগৰি পৰিছে 12টাকৈ দেৱা আমি এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো গুণ্ডা মানকাপুৰত সংঘটিত হৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনা সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে অত্যন্ত জৰুৰী কিয়নো পুনৰ কোভিডে কাল ৰূপ ধাৰণ কৰিছে কোভিডত এবাৰ আক্ৰান্ত হৈছে জো বাইডেন আমি জনাই আছো আকৌ আহিছে কোভিডত আক্ৰান্ত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন ৰাষ্ট্ৰপতি জো বাইডেনৰ শৰীৰত ধৰা পৰিছে কোভিড পজিটিভ হোৱাইট হাউচৰ এক উচ্চস্তৰীয় সূত্ৰই এই তথ্য প্ৰকাশ কৰিছে আৰু ইতিমধ্যে কোভিডত আক্ৰান্ত হৈ পৰিছে ৰাষ্ট্ৰপতি জো বাইডেন পৰৱৰ্তী খবৰটো আজিৰ গোটেইকেইটা খবৰতকৈ অত্যন্ত জৰুৰী কিয়নো ভূপেন বৰাক টাৰ্গেট কৰি আজি লুৰিণজ্যোতি গগৈৰ তৰফৰ পৰা কেতবোৰ ডাঙৰ মন্তব্য কৰা হৈছে লুৰিণজ্যোতি গগৈয়ে কয় যে ভূপেন বৰাৰ একলা চলৰ নীতি মই বুজি পোৱা নাই আমি জনাই আছো এটা বিশেষ খবৰ ভূপেন বৰাৰ একলা চলৰ নীতি মই বুজি পোৱা নাই অকল পৰিৱেশ ভাল থাকিলে অকলে নিৰ্বাচন খেলাটো ভুল হ'ব বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে ইফালে লুৰিণজ্যোতি গগৈয়ে কয় যে ব্যক্তিগত স্বাৰ্থ বাদ দিয়ক কংগ্ৰেছে বিৰোধী ঐক্যবদ্ধ হৈ থকাটো অসমৰ ৰাইজে বিচাৰিছে ৰাইজৰ ইচ্ছা আকাংক্ষাক অৱমাননা কৰাটো ভুল হ'ব বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ বিজেপিক পৰাস্ত কৰিবলৈ হ'লে ঐক্যবদ্ধতাৰ কোনো বিকল্প নাই সেয়া কংগ্ৰেছে মনত ৰখা ভাল বিৰোধী দল একেলগ হোৱা বাবেহে লোকসভাৰ নিৰ্বাচনত ভাল ফলাফল ওলাল কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক এবাৰ উভতি ধৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আন এটা ব্ৰেকিং নিউজ হৈছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বান পৰিস্থিতিৰ মাজতে এইখন বিজেপি চৰকাৰৰ দিনত কিমানটা মাথাউৰি ভাঙিছে কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰা কিমানটা মাথাউৰি ভাঙিছে তাৰ অংক মিলোৱাত ব্যস্ত হৈ পৰিছে দেশৰ ভিন্ন প্ৰান্তত ৰাজ্যখনৰ ভিন্ন প্ৰান্তত বানে বিভীষিকা চলাইছে বানে কাল ৰূপ ধাৰণ কৰিছে আৰু সেই সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নেতৃত্বত থকা বিজেপি চৰকাৰখনৰ দিনতে কিমানটা মাথাউৰি ভাঙিছে আৰু কংগ্ৰেছৰ শাসনকালত কিমানটা মাথাউৰি ভাঙিছিল সেই অংক মিলোৱাত এতিয়া ব্যস্ত হৈ পৰিছে আমি জনাই আছো বিশেষ খবৰ কংগ্ৰেছৰ দিনত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 340টা মাথাউৰি ভাঙিছিল কংগ্ৰেছ চৰকাৰৰ দিনত 340টা মাথাউৰি ভাঙিছিল 2004ত কংগ্ৰেছ চৰকাৰৰ দিনত ভাঙিছিল 340টা মাথাউৰি আজি আমাৰ চৰকাৰৰ দিনত অসমত মাত্ৰ 4টাহে মাথাউৰি ভাঙিছে অংক মিলোৱাত ব্যস্ত এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সামাজিক মাধ্যম যোগে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়াৰ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নেতৃত্বত যি চৰকাৰী ডক্টৰে পদত্যাগ কৰিছে তাক লৈ আজি মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একাংশ চিকিৎসকে চাকৰি এৰিলেও কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় চৰকাৰী হস্পিটেলত আজি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চিকিৎসকে চাকৰি এৰিলেও মহাবিদ্যালয়ত নতুনকৈ দুগুণ চিকিৎসক অন্তৰ্ভুক্ত হৈছে কেৱল সিমানেই নহয় একাংশ চাকৰি এৰিলেও কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় চৰকাৰী হস্পিটেলত বুলি আজি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2021 চনত ৩৬ গৰাকী চিকিৎসকৰ পদত্যাগৰ বিপৰীতে নিযুক্তি দিয়া হৈছে 279 গৰাকীকৈ চিকিৎসক 2022 চনত 12 গৰাকী চিকিৎসকৰ পদত্যাগৰ পাছতে নিযুক্তি দিয়া হৈছে 441 গৰাকীকৈ চিকিৎসকক 2023 চনত 64 গৰাকী চিকিৎসকৰ পদত্যাগৰ বিপৰীতে নিযুক্তি দিয়া হৈছে 302 গৰাকীক কিন্তু 2016 চনৰ পৰা 2024 চনলৈকে বিজেপি চৰকাৰে দিছে 1676 গৰাকীকৈ চিকিৎসকক নিযুক্তি পদত্যাগ কৰা চিকিৎসকতকৈ চাকৰি যোগদান কৰা চিকিৎসকৰ সংখ্যা অধিক বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ হুৱাই নুহুৱাই চৰকাৰক সমালোচনা কৰে কংগ্ৰেছে চৰকাৰী চাকৰিত অৱসৰৰ সময়সীমা 60 পৰা 70 বছৰলৈ বঢ়োৱা হৈছে আৰু এই মন্তব্য কৰিছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ হৈছে বান বিভীষিকাৰ মাজতে ৰাজ্যত আন এটা বেয়া খবৰ কিয়নো জাপানীজ এনকেফেলাইটিছ মহৰ এইবাৰ কণ্ট্ৰাক্ট চলিছে 24 ঘণ্টাত 6 গৰাকীকৈ লোকৰ মৃত্যু হৈছে বানৰ পিছত ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ কণ্ট্ৰাক্ট আৰু বিগত 24 ঘণ্টাত অতি ভয়াৱহ হাৰত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা 24 ঘণ্টাতে 6 গৰাকী লোকৰ জাপানীজ এনকেফেলাইটিছৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে জিএমচিএইচত জাপানীজ এনকেফেলাইটিছৰ আক্ৰান্ত হৈ 12 বছৰীয়া এগৰাকী কিশোৰৰ মৃত্যু হোৱাৰ খবৰে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে জিএমচিএইচত এইদৰে ঘটনা সংঘটিত হৈছে ৰাজ্যৰ 190 জন লোক আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছত